নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ অধীনত পঢ়ি থকা FYUGP ফাৰ্ষ্ট ছেমিষ্টাৰৰ BA, BSc, BCom যিসকলে পঢ়ি আছে তেওঁলোকৰ ছাবজেক্টসমূহ কি হ'ব বা VAC, SEC, MDC, মেজৰ, মাইনৰ আদি ছাবজেক্টসমূহৰ লগতে আমি পেপাৰ কোড সম্পৰ্কে আলোচনা কৰিম আৰু এখন PDF প্ৰকাৰে লিষ্ট দিয়া হৈছে আৰু লিষ্টখন প্ৰকাশ পাইছে যোৱা 4 তাৰিখে। ইয়াতে অলপ দিয়া আছে যিখিনি আমি ইম্পৰ্টেণ্ট সেইখিনি ডাইৰেক্ট আমি ছাবজেক্টখিনি চাম। প্ৰথমতে আমি ইয়াতে চাই লৈছোঁ FYUGP ফাৰ্ষ্ট ছেমিষ্টাৰ বেটছ 2026ৰ অৰ্থাৎ এইবাৰ যিসকলে নতুন এডমিশ্যন লৈছে। তাৰপিছতে চাবা চিৰিয়েল নাম্বাৰ দিয়া থাকিব প্ৰথমতে, তাৰপিছতে স্পেচিয়েলাইজেশ্যন এইটো দিয়া আছে। তাৰপিছতে পেপাৰ টাইপ মেজৰ থাকিব, মাইনৰ থাকিব, VAC, SEC ইয়াক কোৱা হ'ব পেপাৰ টাইপছ আৰু পেপাৰ কোড দিয়া থাকিব। পেপাৰ কোডটো ইম্পৰ্টেণ্ট আৰু পেপাৰ নেমটো ইয়াতে দিয়া থাকিব। প্ৰথমতে কমন ফৰ অল এইটো সকলোৰে কাৰণে যিসকলে BComত পঢ়ি আছে তেওঁলোকৰ কাৰণে। তাৰপিছতে এনেক্সাৰ 1ৰ পৰা আমি আৰম্ভ কৰিছোঁ মেজৰ 1 যিহেতু যিসকলৰ মেজৰ আছে তেওঁলোকে এইখিনি চাব। প্ৰথমতে চিৰিয়েল নাম্বাৰ কৈ লৈছোঁ যিসকলৰ এৰাবিক মেজৰ আছে তেওঁলোকৰ পেপাৰ কোডটো এইটো হ'ব আৰু পেপাৰ নেমটো হ'ব বেচিক অফ এৰাবিক লেংগুৱেজ। এইটো তেওঁলোকে পঢ়িব। তাৰপিছতে চাবা ইয়াতে যিহেতু গোটেইখিনি কোৱা সম্ভৱ নহয়, এটা দুটা বুজাই দিছোঁ, তাৰপিছতে নিজে নিজে গোটেইখিনি চাই ল'ব পাৰিব। যিসকলৰ এছামিছ মেজৰ আছে তেওঁলোকে পেপাৰ কোডটো এইটো তোমালোকে চাই ল'বা। তাৰপিছতে পেপাৰ নেমটো থাকিব অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস আপ টু 1826 পৰ্যন্ত এইটো ঠিক আছে। তাৰপিছতে এনেধৰণে বাকীবিলাক ছাবজেক্ট যিসকলৰ দিয়া আছে ইকনমিক, এডুকেশ্যন গোটেইখিনি আপোনালোকে চাই ল'ব। যেনে হিষ্টৰী, ফিলচফি, পলিটিকেল চায়েন্সো দিয়া আছে গোটেইখিনি ছেম আপোনালোকৰ হ'ব। আকৌ এবাৰ কৈছোঁ মেজৰ এইটো পেপাৰ কোড মেজৰ আৰু এইটো হ'ব ইন্ট্ৰডাকশ্যন টু পলিটিকেল থিয়ৰী, এইটো হ'ব আপোনালোকৰ পেপাৰ নেম। এইখিনি ইম্পৰ্টেণ্ট গোটেইখিনি আপোনালোকে যিসকলৰ যিটো ছাবজেক্ট আছে আপোনালোকে স্ক্ৰীনশ্বট মাৰিব পাৰে। এনেধৰণে আপোনালোকে গোটেইখিনি মেজৰ যিসকলৰ আছে তেওঁলোকে ফাৰ্ষ্ট পেপাৰটো এনেধৰণে আপোনালোকে চাই ল'ব। তাৰপিছতে যিহেতু আপোনালোকৰ মাইনৰ ছাবজেক্টটো থাকিব, যিহেতু এটা মেজৰ আৰু এটা মাইনৰ ছাবজেক্ট পঢ়িব লাগিব। যিসকলৰ ধৰি লোৱা তোমালোকৰ কাৰোবাৰ যদি এছামিছত মেজৰ আছে তেওঁৰ নিশ্চয় পলিটিকেল চায়েন্স বা হিষ্টৰীত কি থাকিব মাইনৰ থাকিব। এনেকুৱা ধৰণে মাইনৰৰ যেনেধৰণে আমি আগতে আলোচনা কৰিছোঁ মেজৰৰ পেপাৰ কোড বা পেপাৰ নেম আমি আলোচনা কৰিছোঁ, একেধৰণে আচলতে মাইনৰসমূহ পেপাৰ কোড আৰু পেপাৰ নেমটো আমি আলোচনা কৰি প্ৰথমতে চাই লোৱা এৰাবিক যিসকলৰ মাইনৰ আছে তেওঁলোকে এইটো পেপাৰ কোড চাব লাগিব আৰু তেওঁলোকে মাইনৰটো পঢ়িব লাগিব বেচিক অফ এৰাবিক লেংগুৱেজ। একেধৰণে আপোনালোকৰ যিসকলৰ বাকী মেজৰ আছে এইখিনি চাই ল'ব। যদি আমি কওঁ যাৰ এডুকেশ্যন মাইনৰ আছে তেওঁলোকে মাইনৰ এইটো পেপাৰ চাব লাগিব পেপাৰ কোড আৰু প্ৰিন্সিপালছ অফ এডুকেশ্যন চাব লাগিব, এইটো হৈছে আপোনালোকৰ মাইনৰ ছাবজেক্ট। এনেকুৱা ধৰণে আৰু আছে হিষ্টৰী অফ ইণ্ডিয়া আপ টু 1206 চেণ্ট্ৰলৈকে চাব লাগিব। তাৰপিছতে বাকী আৰু বহুত মাইনৰ ছাবজেক্ট দিয়া আছে সাইক'লজি, সাংস্কৃতিক, পলিটিকেল চায়েন্স, ফিলচফি, ছচিয়লজি, এন্থ্ৰপ'লজি, বটানী, বায়'টেকনলজি এইখিনি গোটেইখিনি এনেধৰণে ছেম ছাবজেক্ট আপোনালোকৰ দিয়া আছে, গতিকে গোটেইখিনি আপোনালোকে চাই ল'ব। তাৰপিছতে যদি আমি চাওঁ নেক্সট আমাৰ কিছুমান আদাৰ ছাবজেক্ট দিয়া থাকে, AEC দিয়া থাকিব আপোনালোকে। আমি কি আলোচনা কৰিলোঁ 1 নম্বৰ মেজৰ, 2 নম্বৰ মাইনৰ আৰু 3 নম্বৰত আহি পাইছোঁ এতিয়া AEC। AECটো ভালদৰে মনত কৰিবা। তোমালোকৰ যিটো AEC ছাবজেক্ট দিয়া থাকে এইটো কলেজৰ ওপৰত নিৰ্ভৰ কৰে। বিভিন্ন ধৰণৰ কলেজে বিভিন্ন ধৰণৰ ছাবজেক্ট AEC ছাবজেক্ট যিহেতু 10টা আছে ইয়াতে তোমালোকে চাব পাৰিবা 10টালৈকে দিয়া আছে। এই 10টাৰ ভিতৰত আচলতে ডিফাৰেণ্ট কলেজত ডিফাৰেণ্ট ছাবজেক্টবিলাক অফাৰেড কৰে।
চ' এইটো AC যিকোনো 10টাৰ ভিতৰত আপোনালোকে এটা ল'বই লাগিব। প্ৰথমে আছে এল্টাৰনেটিভ ইংলিছ, এইটো থাকে বিজনেছ কমিউনিকেশ্যন। তাৰপিছতে সাংস্কৃতিক এছ এ মিনছ অফ কমিউনিকেশ্যন, ব্যৱহাৰিক বাংলা, যোগাযোগমূলক অসমীয়া আৰু লেখন কলা। মানে এনেকুৱা 10টা ছাবজেক্ট দিয়া আছে AAC, ইয়াৰে যিকোনো এটা আপুনি ল'বই লাগিব। চ' মেক্সিমামে ইংৰাজী ল'লে অল্টাৰনেটিভ ইংলিছটো লয়, আৰু যদি অসমীয়া হ'লে যোগাযোগমূলক অসমীয়া আৰু লেখন কলা হ'ব। আৰু বাকীবিলাক আছে, এইবিলাক আচলতে কলেজে এইটো নিৰ্ভৰ কৰে কোনটো ছাবজেক্ট আপোনালোকক দিব সেইটো। কিন্তু এটা কথা ইয়াতে চিয়ৰলি বা নিশ্চিতভাৱে জানিবলগীয়া যে যদি আপোনাৰ অল্টি লৈছে, এই ক্ষেত্ৰত এইটো পেপাৰ কোড আপুনি মনত ৰখাটো বাধ্যতামূলক। যদি কোনোবাই এছামিছ লৈছে, এই ক্ষেত্ৰত মানে পেপাৰ কোড কেইটা বা নেম কেইটা যোগাযোগমূলক অসমীয়া আৰু লেখন কলা এইটো যদি লৈছে, তেনেহ'লে আপুনি এই পেপাৰ কোডটো মনত ৰাখিব লাগিব। চ' এইখিনি আছিল AAC, যিকোনো এটা ল'ব লাগিব 10টা ছাবজেক্টৰ ভিতৰত। এতিয়া আমি আহিছোঁ VAC লৈ ভেলু এডেড কৰ্চ। এইটো আপোনালোকে পঢ়িব লাগিব VAC। VACৰ একেধৰণে বিভিন্ন ধৰণৰ ছাবজেক্ট দিয়া থাকে। বহুতো মহাবিদ্যালয়ত বা কলেজসমূহত বিভিন্ন ধৰণৰ VAC ছাবজেক্টসমূহ দিয়ে। 3টা বা 4টা 5টা এনেকুৱা ধৰণে দিয়ে, কিন্তু তাৰ ভিতৰত আপুনি VAC মাত্ৰ এটা পঢ়িব লাগিব। যেনে মেজৰ এটা, মাইনৰ এটা, আগতে পঢ়িছোঁ AAC এটা, আৰু এতিয়া VAC এটা পঢ়িব লাগিব। চ' প্ৰথম AAC যিসকলৰ আছে ইনভাইৰনমেণ্টেল ষ্টাডিজ, ইণ্ডিয়া থ্ৰু দ্য এক্স নেচাৰেল ৰিচোৰ্চ মেনেজমেণ্ট এণ্ড ছাষ্টেইনেবল ডেভেলপমেণ্ট, আণ্ডাৰষ্টেণ্ডিং ইণ্ডিয়ান কনষ্টিটিউশ্যন। তাৰপিছতে আছে সাইক'লজি ফৰ হেল্থ এণ্ড ৱেলবিং। চ' এইখিনি আচলতে যিকোনো এটা এনেধৰণে আপোনালোকে পঢ়িব লাগিব। যদি আপুনি ইনভাইৰনমেণ্টেল ষ্টাডিজ পঢ়িছে, এই ক্ষেত্ৰত যিটো আছে VAC, এই পেপাৰ কোডটো আপুনি মনত ৰাখিব লাগিব। ঠিক তেনেকুৱা ধৰণে ইণ্ডিয়া থ্ৰু দ্য এক্স, এইটো যদি আছে, এই পেপাৰ কোডটো মনত ৰাখিব লাগিব। চ' এনেধৰণে আপুনি বিভিন্ন ধৰণৰ VAC ছাবজেক্টসমূহৰ যিকোনো এটা আপুনি যিটো পঢ়ি আছে সেইটোৰ পেপাৰ কোডটো আৰু নেমটো মনত ৰাখিব লাগিব। এতিয়া আমি আহিছোঁ MDC ছাবজেক্ট লৈ, মাল্টি ডিচিপ্লিনাৰী কোৰ্চ লৈ। ইয়াৰো আপোনালোকৰ বিভিন্ন ধৰণৰ কলেজবিলাকত বিভিন্ন MDC ছাবজেক্ট 4টা 5টা 6টাকৈ আচলতে অফাৰ কৰে। যিকোনো এটা যিটো ভাল পায় সেইটো ল'ব পাৰে। ঠিক আছে, ইয়াতে অফাৰ কৰিছে বহুতকেইটা ছাবজেক্ট আছে, আমি চাম। প্ৰথমতে চাইছোঁ MDC বিজনেছ ইকনমিক্স এটা আছে। এইটো যদি আপুনি লৈছে, এই ক্ষেত্ৰত পেপাৰ কোডটো আপোনালোকে চাই ল'ব, আৰু পেপাৰ নেমটো এইটো। চ' এনেকুৱা ধৰণে বাকীবিলাক আছে ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকনলজি 1, ইন্ট্ৰডাকশ্যন টু নেচাৰেল এণ্ড ফিজিকেল চায়েন্স, ফাউণ্ডেশ্যন অফ লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন চায়েন্স, মেকাৰ্ছ অফ মডাৰ্ণ আছাম। চ' এইটো মেক্সিমামৰ এইটো থাকে, গতিকে এইটো হ'লে আপোনালোকৰ MDC এইটো পেপাৰ কোডটো চাই ল'ব। এনেকুৱা ধৰণে আপোনালোকৰ যিটো হয় MDC ছাবজেক্ট, সেইটো আপোনালোকে পেপাৰ কোডটো চাই ল'ব। এইটো আছিলে আমাৰ MDC। আমি কি পঢ়িলোঁ আৰু এবাৰ কৈছোঁ। প্ৰথমে মেজৰ পঢ়িছোঁ, মাইনৰ পঢ়িছোঁ, AAC পঢ়িছোঁ, VAC, MDC। এতিয়া আমি পঢ়িম কি SSC একেবাৰে শেষ। চ' SSC চাবা, লিষ্ট অফ SSC পেপাৰ্ছ টু বি অফাৰ্ড ইন FYUGP ফাৰ্ষ্ট ছেমিষ্টাৰ। চ' এইটো ইয়াতে এটা গুৰুত্বপূৰ্ণ কথা আছে, গুৰুত্বপূৰ্ণ যে স্কিল এনহান্সমেণ্ট কোৰ্চ যিটো আছে, এইটো আপুনি যিটো মই অলপ আগতে কৈছোঁ MDC বা AC ছাবজেক্ট বা MDC বা VAC ছাবজেক্টসমূহ যিহেতু মেজৰ অৰিয়েণ্টেড নাছিলে, বা যিকোনো এটা যিটো আপুনি সহজ পাইছে বা যিটো ভাল পাইছে সেইটোহে লৈছিলে। কিন্তু এই SSC আপুনি যিটো ভাল পাইছে সেইটো ল'ব নোৱাৰিব পাৰে, কাৰণ ইয়াতে কোৱা হৈছে মেজৰ অৰিয়েণ্টেড, অৰ্থাৎ মেজৰৰ লগত জড়িত যিটো আপোনাৰ SSC ছাবজেক্ট আছে, সেইটো আপুনি ল'বই লাগিব। ঠিক আছে, এতিয়া অলপ এইটো চাবা। যিসকলৰ মেজৰ কমাৰ্চত আছে, তেওঁলোকে এইটো ল'ব লাগিব, ইণ্ডিয়ান ফাইনেন্সিয়েল ছিষ্টেম SSC, এইটো ল'ব লাগিব। চ' কিন্তু আকৌ যদি কাৰোবাৰ ইংলিছ মেজৰ আছে, তেওঁ কিন্তু এইটো ল'ব নোৱাৰে, কাৰণ এইটো মেজৰৰ কমাৰ্চ যিসকলৰ আছে তেওঁলোকৰ মেজৰৰ, গতিকে যাৰ মেজৰত নিজৰটো ল'ব লাগিব, বেলেগৰটো ল'ব নোৱাৰে। এইটো হৈছে SSC ছাবজেক্টৰ বা স্কিল এনহান্সমেণ্ট কোৰ্চৰ এটা মেজৰ অৰিয়েণ্টেড বিষয়, যিটো কম্পালচাৰী। আৰু যিসকলৰ এছামিছ মেজৰ আছে, ইয়াতে মেজৰটো দিয়া আছে। ঠিক আছে, মেজৰ ইয়াতে দিয়া থাকিব, আৰু আপুনি SSCৰ পেপাৰ কোডটো দিয়া থাকিব, আৰু সৃজনীমূলক সাহিত্য তেওঁলোকে এইটো পঢ়িব লাগিব। এইটো মেজৰৰ লগত জড়িত সেইকাৰণে। ঠিক আছে, তাৰপিছতে আৰু এটা দেখাই দিছোঁ, যিটো হৈছে হিষ্টৰী আছে। ইয়াতে যিসকলৰ হিষ্টৰী আছে তেওঁলোকে এইটো পঢ়িব লাগিব। হিষ্টৰী যদি মেজৰ আছে, SSC পেপাৰ কোড, আৰু হিষ্টৰিকেল টুৰিজম ইন নৰ্থ ইষ্ট ইণ্ডিয়া, এইটো পঢ়িব লাগিব। তাৰপিছতে ফিলচফি দিয়া আছে, পলিটিকেল চায়েন্স, পঞ্চায়তী ৰাজ ইন
প্ৰেক্টিচ এইটো আপুনি পঢ়িব লাগিব যিসকলৰ পলিটিকেল চায়েন্স মেজৰ আছে। চ' এনেকুৱা ধৰণৰ বাকীবিলাক আপোনালোকে চাই ল'ব পাৰিব। যেনে বটানী, কেমিষ্ট্ৰি, কম্পিউটাৰ চায়েন্স, জিঅ'গ্ৰাফী গোটেইখিনি ইয়াতে আচলতে দিয়া আছে। চ' আপোনালোকে চাই ল'ব এইখিনি আছিলে আপোনালোকৰ 25টা SEC ছাবজেক্টৰ নাম আৰু পেপাৰ কোড। যিকোনো ইয়াৰে আপোনালোকৰ এটা পঢ়িব লাগিব SEC আৰু এইটো আপোনালোকে ভালদৰে চাই ল'ব পাৰিব। চ' এইখিনি আছিলে আপোনালোকৰ ভিডিঅ'টো। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবা, লাইক কৰিবা আৰু আমাৰ চেনেলটোত প্ৰথমবাৰৰ কাৰণে আহিলে ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিবা।